10 মানত আমাৰ চাফাই কৰ্মীজন ব্ৰাঞ্চত সদায় আহে তেখেতে আজি আহি দেখা পালে যে আমাৰ যিটো মেইন এন্ট্ৰেন্স আমাৰ 3-4টা দৰ্জা আছে প্ৰথম গতিকেইটা দৰ্জাৰে লক কেইটা তেওঁলোকে গেছ কাটাৰেৰে কাটি থৈছে কোনোবাই আকৌ দৰ্জা খোলা আছিল তো চাফাই কৰ্মীজন সোমাব অকণমান দ্বিধাবোধ কৰিছে লগে লগে তেখেতে মোক ফোন কৰিছে তো ময়ো 2-3জন আমাৰ ষ্টাফক খবৰ দি আমি একেলগে ব্ৰাঞ্চত এন্ট্ৰি সোমাইছিলোঁ সোমাই দেখা পালোঁ মোৰ চেম্বাৰৰ যিটো কম্পিউটাৰ হাৰ্ড ডিস্কটো চুৰ কৰি লৈ গৈছে ডেমেজ কৰিছে টোটেলি তাৰপিছত আমাৰ চিচিটিভি যিটো ব্ৰাঞ্চত আছিলে হাৰ্ড ডিস্কটো লৈ গৈছে ডেমেজ কৰিছে কেবলবোৰ চব কাটিছে আৰু আমাৰ যিমান লেন আছিলে লেন কম্পিউটাৰৰ সেই লেন কেবল গোটেইখিনি কাটিছে লকাৰত হাত দিছিলে লকাৰটো আমি পুলিচৰ উপস্থিতিত আমি চেক কৰিলোঁ নাই লকাৰৰ একো ক্ষতি কৰা নাই টকা পইচা কোনো ক্ষতি হোৱা নাই সুৰক্ষিত আছে যি পুলিচ চোৰে কাণ্ড কৰিলে গম পাই যে এক্সপাৰ্ট হ'ব তেওঁলোক হয় হয় তেওঁলোকৰ যিটো আমি হেৰি দেখিছোঁ এক্টিভিটি আমাৰ ইয়াত দেখিছোঁ তেওঁলোকে খুব প্ৰফেচনেল হ'ব হয় এই কিমান মানুহজন আহিব পাৰি ডাউট মই ভাবোঁ 2-3জনটো নিশ্চয় আহিছে 2-3জন কাৰণ গেছ দি কাটিছে তেওঁলোকৰ সা সৰঞ্জামটো নিশ্চয় লৈ আহিছে 2-3জন বা তাতকৈ বেছি হ'ব পাৰে বহুত টাইম আছিলে ইয়াতে নিশ্চয় বহুত টাইম থাকিব তেওঁলোকে যিহেতু চিচিটিভিৰ হাৰ্ড ডিস্ক যিহেতু লৈ গৈছে বেলেগ চিচিটিভি তেনেকুৱা কিবা তেওঁলোকৰ গতিবিধি আমাৰ ব্ৰাঞ্চতটো এটাই চিচিটিভি কিন্তু তলৰ এখন দোকানত যিটো এণ্ট্ৰি হৈছিল তেওঁলোকে 11:23 এজন মানুহ সোমাইছিলে আমাৰ কেম্পাছত তো কেম্পাছত সোমোৱাটো ৰেকৰ্ডিং হৈছে কিন্তু তাৰপিছতে তেওঁলোকে সেই কেমেৰাটো কাটিছে মাজনিশা কামটো কৰিছে এতিয়া পুলিচ আহিছে কেনেদৰে সহযোগ কৰিব পুলিচক বা হয় আমি ৰাতিপুৱা যিটো আমি দেখা পালোঁ আহি লগে লগে আমি থানাত ইনফৰ্ম কৰিলোঁ আমি FIR এতিয়া ৰেডি কৰি আছোঁ FIR টিম মোৰ কণ্ট্ৰলাৰ গুৱাহাটীত মই খবৰ কৰিছোঁ আমাৰ ছিকিউৰিটি অফিচাৰো আহি আছে আজি আহিব তো আমি আৰক্ষীৰ লগত যিমান পাৰোঁ আমি সহযোগ কৰিম আৰু আমি ৰিকুৱেষ্ট কৰিম যাতে অতি শীঘ্ৰে দুৰ্বৃত্তকাৰীসকলক গ্ৰেপ্তাৰ কৰক আৰু লগতে আজি আমাৰ নৰ্মেল ফাংচনিংটো অকণমান দেৰি হ'ব তো মই ৰাইজক অনুৰোধ কৰিম যাতে আপোনালোকে আমাৰ লগত কোঅপাৰেট কৰে অকণমান ধৈৰ্য ধৰে চিন্তাৰ একো কাৰণে আমি চব ঠিক কৰি দিম